প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি এনেকুৱা মহত্বপূৰ্ণ উপায়ৰ কথা জনাবলৈ গৈ আছোঁ যিয়ে আপোনাৰ বহু ধৰণৰ সমস্যা, বিশেষকৈ শত্ৰু সম্বন্ধীয় সকলোবোৰ সমস্যা নোহোৱা কৰিব পাৰিব। যদি আপুনি এনেকুৱা অনুভৱ কৰিছে যে কোনো ব্যক্তিয়ে আপোনাৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰিছে, বা আপোনাৰ এনেকুৱা লাগিছে যে আপোনাৰ আশে-পাশে থকা কোনো লোকে ঈৰ্ষাৰ কাৰণে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি যি তান্ত্ৰিক আৰু জ্যোতিষ উপায়ৰ কথা জনাম, সেয়া এটা পিঁয়াজ আৰু 7টা বেজীৰ সৈতে জড়িত হয়। হয়তো আপুনি আচৰিত বুলি ভাবিছে যে কেৱল মাত্ৰ এটা পিঁয়াজ আৰু 7টা বেজীৰ উপায়েৰে কেনেকৈ কোনোবাই নিজৰ শত্ৰুৰ পৰা ৰক্ষা পাব পাৰে, কিন্তু এইটো কোনো নতুন কথা নহয়। ইয়াৰ বিপৰীতে প্ৰাচীন অনুষ্ঠান, পূজা পাঠ বা তান্ত্ৰিক ক্ৰিয়াত বৰ্ণিত এক শক্তিশালী বিধি হয়। পুৰণি কালৰ পৰা ঋষি মুনি আৰু পুৰণা সাধকসকলৰ প্ৰভাৱশীলতাই কৈ আহিছে। এই উপায়টোৰ সকলোতকৈ প্ৰধান বিশেষত্ব এইটো যে আপুনি এই উপায়টো শনিবাৰ বা মঙলবাৰে কৰিব লাগিব, মানে সন্ধিয়া সময়, সূৰ্য অস্ত যোৱাৰ সময়ত। এই সময়খিনি সংকটমোচন হনুমান আৰু ভৈৰৱ বাবাৰ কৃপা প্ৰাপ্তি কৰাৰ বাবে বহুতেই শুভ সময় হয়। লাগিলে আপোনাৰ শত্ৰুৰ সংখ্যা গণনাত কমেই হওক, বা লাগিলে হাজাৰ বা লাখেই হওক, এই পিঁয়াজ আৰু বেজীৰ উপায়ে আপোনাৰ বিৰোধীৰ ৰণনীতিক নিষ্ফল কৰি দিয়ে। কেৱল 7 দিনৰ ভিতৰত আপোনাৰ শত্ৰু পৰাস্ত হ'বলৈ ধৰিব। সঁচা কথাত ক'বলৈ গ'লে, বহুবাৰ আমাৰ শত্ৰুবোৰক আমি দেখা নাপাওঁ। আমি জানিব নোৱাৰোঁ যে কোনে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচি আছে, আৰু ইয়াতেই এই উপায় অতিৰিক্ত ৰূপত চমৎকাৰ হৈ পৰে। গুপ্ত শত্ৰু, যিয়ে আপোনাক সন্মুখৰ পৰা মিত্ৰতা দেখুৱায় কিন্তু পিঠিৰ পিছৰ ফালৰ পৰা শত্ৰুতা কৰি থাকে, সিহঁতেও এই উপায়ৰ ফলত হাৰ মানি লয়। চাওক, যিবোৰ গুপ্ত শত্ৰু থাকে, সিহঁত সকলোতকৈ ভয়ংকৰ হয়, আৰু সিহঁতৰ পৰা বহু বেছি বাচি থকাটো প্ৰয়োজন হয়। যদি সন্মুখৰ পৰা কোনোবাই আপোনাৰ ওপৰত বাৰ কৰে, আপোনাক বেয়াই ভালে কয়, হানি কৰিবলৈ চেষ্টা কৰে, আৰু আপুনি জানে যে এই ব্যক্তিজন মোৰ শত্ৰু হয়, তেতিয়া হয়তো আপুনি বাচি যাব, কিন্তু গুপ্ত শত্ৰুৰ পৰা বচাটো বহুতেই কঠিন হয়। যদি আপোনাৰ জীৱনতো বহু বেছি দুৰ্ঘটনা হৈ আছে, ঘৰত হাই কাজিয়া বহু বেছি পৰিমাণে হৈ থাকে, হঠাতে আপোনাৰ যি বিজনেছ আছে, যি চাকৰি আছে, আপুনি কৰি আছে, সেইটো গুচি গৈছে, বেপাৰত লছ হ'বলৈ ধৰিছে, ব্যৱসায় ৰৈ গৈছে, তেনে ক্ষেত্ৰত হ'ব পাৰে আপোনাৰ শত্ৰুৱে ইয়াৰ পিছৰ ফালে কিবা ক্ৰিয়াকৰ্ম কৰাই দিছে। এনে ক্ষেত্ৰত আপুনি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কেৱল এটা পিঁয়াজ আৰু 7টা বেজীৰ উপায় কৰাৰ প্ৰয়োজন। আৰু এনেকৈ জানি লওক যে যিবোৰ আপোনাৰ শত্ৰু আছে, যিবোৰ আপোনাৰ দুশ্মন আছে, সিহঁত আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যাব। সিহঁতে হাজাৰ চেষ্টা কৰিলেও আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আমি আপোনাক আগতেই কৈছোঁ যে পিঁয়াজ কোনো সাধাৰণ বস্তু নহয়। পিঁয়াজত বহুতেই চমৎকাৰী শক্তি থাকে। পিঁয়াজৰ বহু কোষ থাকে, আৰু প্ৰত্যেক কোষতে নকাৰাত্মক শক্তিক তাৰ নিজৰ ভিতৰলৈ শুহি নিয়াৰ ক্ষমতা থাকে। যেতিয়া ইয়াৰ লগত বেজীৰ প্ৰয়োগ কৰা হয়, তেতিয়া ইয়াৰ প্ৰভাৱ বহুগুণ বাঢ়ি যায়। আৰু চাওক, পিঁয়াজৰ এই উপায়ে অতি শীঘ্ৰে জীৱনত চমৎকাৰ দেখুৱায়। আৰু আপোনাৰ যিবোৰ সমস্যা আছে, যেনে দুশ্মনে অশান্তি কৰি আছে, শত্ৰুৱে অশান্তি কৰি আছে, সিহঁতে অতি শীঘ্ৰেই আপোনাৰ পিছা এৰি দিব, আপোনাৰ জীৱনৰ পৰা বাহিৰলৈ ওলাই যাব। ইয়াত আপুনি যি 7টা বেজীৰ প্ৰয়োগ কৰিব, শত্ৰুৱে ঘূৰি চাবলৈকো সাহস নকৰিব। এনেকুৱা অদ্ভুত উপায় হয়, গুপ্ত শত্ৰুৰ বাবেও হয়, আৰু যদি সন্মুখৰ পৰা কোনো শত্ৰুৱে আপোনাৰ ওপৰত বাৰ কৰি আছে, আপোনাক হানি কৰিবলৈ চেষ্টা কৰি আছে, সিহঁতকো আপোনাৰ জীৱনৰ পৰা দূৰ কৰিবলৈ আপুনি এই উপায়টো কৰিব পাৰে। এই উপায়টো পুৰুষ বা মহিলা সকলোৱেই কৰিব পাৰিব। ইয়াৰ লগতে আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ ঘৰত কোনোবাই কিবা কৰাই দিছে, বেপাৰ বান্ধি পেলাইছে, আপোনাৰ ঘৰৰ সদস্যসকলক এনেকুৱা কিবা কৰাই দিছে যে সেই ব্যক্তিজনে সফলতা প্ৰাপ্তি কৰিব পৰা নাই। বহুত পৰিশ্ৰম কৰাৰ পাছতো আপোনাৰ ঘৰৰ কোনো সদস্য বা আপুনি নিজেই বহুত পিছুৱাই আছে। গতিকে ইয়াৰ পিছৰ ফালে আপোনাৰ শত্ৰু বা দুশ্মনৰ বহুত ডাঙৰ হাত থাকিব পাৰে। চাওক, এই যি সময় হয়, এই কলিযুগৰ সময়খিনিত আপুনি বহুত কম সংখ্যক ভাল মানুহ পাব, যিয়ে আপোনাৰ প্ৰচন্নতাত, আপোনাৰ সফলতাত প্ৰচন্ন হৈ থাকিব। কিন্তু সকলো ব্যক্তিৰ চিন্তাধাৰা একেই নহয়, আৰু সকলো ব্যক্তি ভালো নহয়।
কিছু লোকে আনৰ ধন টকা পইচা দেখি সফলতা দেখি তেওঁলোকৰ মনৰ ভিতৰত ঈৰ্ষাৰ ভাৱ জাগি উঠে আৰু সিহঁতে মনৰ ভিতৰতে জ্বলিবলৈ ধৰে আৰু কেতিয়াবা তেওঁলোকৰ মনৰ ভিতৰত যি ঈৰ্ষাৰ ভাৱনা জমা হৈ থাকে সেয়া শত্ৰুতালৈ সলনি হৈ পৰে আৰু তাৰ পাছত সিহঁতে শত্ৰুতা কৰিবলৈ ধৰে। কিদৰে সেই ব্যক্তিজনক ক্ষতি কৰিব পৰা যাব, কেনেকৈ তললৈ নমাব পৰা যাব, কিদৰে তেওঁলোকৰ ধন হানি কৰিব পৰা যাব, সেইটো শত্ৰুৱে ভাবিবলৈ ধৰে। এতিয়া চাওক, আপোনাৰ শত্ৰু যিমানেই পাৱাৰফুল নহওক কিয়, যিমানেই সিহঁতৰ ওচৰত শক্তি নাথাকক কিয়, যিমানেই ডাঙৰেই ক্ৰিয়াকৰ্ম সিহঁতে আপোনাৰ বেপাৰত আপোনাৰ ওপৰত নকৰাওক কিয়, ঘৰখনৰ ওপৰত কৰাই নথওক কিয়, সেই সকলোবোৰ দূৰ হৈ পৰিব যেতিয়া আপুনি এটা পিঁয়াজ আৰু 7টা বেজীৰে এই উপায়টো কৰিব। গতিকে উপায়টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে আপুনি এটা ডাঙৰ ৰঙা পিঁয়াজ ল'ব লাগিব। ৰঙা পিঁয়াজেই ল'ব লাগিব, বগা পিঁয়াজ হ'লে নহ'ব। পিঁয়াজটো তজবজীয়া হ'ব লাগিব, কটা চিঙা হ'ব নালাগিব, এৰাই যোৱা হ'ব নালাগিব। এটা সুন্দৰ ডাঙৰ ৰঙা পিঁয়াজ আপুনি ল'ব লাগিব। ইয়াৰ পাছত আপুনি কি কৰিব লাগিব, 7টা বেজী ল'ব লাগিব। বেজী কেইটাও নতুন ল'ব লাগিব, ভঙা চিঙা বা মামৰ লগা বেজী ল'লে নহ'ব। আৰু ইয়াৰ লগত আপুনি ল'ব লাগিব এটা কলা চিয়াঁহীৰ কলম, মাৰ্কাৰ বা স্কেচ পেন, যিকোনো এটা ল'লেই হ'ব। এখন বগা কাপোৰো ল'ব লাগিব আৰু অলপ সৰিয়হৰ তেল। এইখিনি সামগ্ৰী আপুনি ল'লেই হ'ব। এই গোটেইখিনি বস্তু লৈ আপুনি আপোনাৰ ঘৰৰ কোনো এনেকুৱা ৰুমত বা এনেকুৱা স্থানত বহিব লাগিব, এনেকুৱা ঠাইত বহিব লাগিব য'ত আপুনি এই উপায়টো কৰিব, সেই ঠাইত যাতে আপোনাক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে, কোনেও বাধা প্ৰদান কৰিব নোৱাৰে। এনেকুৱা ৰুম বা এনেকুৱা স্থানত আপুনি বহি ল'ব। সম্পূৰ্ণ গুপ্ত ৰূপেৰে আপুনি এই উপায়টো কৰিব লাগিব। মাটিত বা ওপৰৰ কোনো ঠাইতো বহি আপুনি এই উপায়টো কৰিব পাৰিব। যদি মাটিত বহি কৰিব পাৰে তেন্তে বেছি উত্তম হয়। আপোনাৰ মুখ দক্ষিণ দিশৰ ফালে হ'ব লাগিব, কিয়নো দক্ষিণ দিশটোক ভৈৰৱ বাবা আৰু হনুমানজীৰ সম্বন্ধীয় বুলি মনা যায় আৰু মনা যায় যে এই দিশৰ ফালে মুখ কৰি শত্ৰু সম্বন্ধীয় পূজা বা উপায় কৰিলে সমস্যা অতি সোনকালে সমাপ্ত হয়। চাওক, যিটো পিঁয়াজ আপোনাৰ ওচৰত আছে সেই পিঁয়াজটো ল'ব আৰু যিটো ক'লা ৰঙৰ কলম আছে সেই কলমেৰে আপুনি সেই পিঁয়াজটোৰ ওপৰত লিখিব লাগিব শত্ৰু। যদি আপুনি আপোনাৰ শত্ৰু বা আপোনাৰ দুশ্মনৰ নাম জানে তেন্তে সেইটো আপুনি লিখিব পাৰিব। অতি বেছি 3টা নাম লিখিব পাৰিব। যদি 3জনতকৈ বেছি আপোনাৰ শত্ৰু আছে তেতিয়া সেই পিঁয়াজটোৰ ওপৰত নাম নিলিখি কেৱল শত্ৰু বুলি লিখক। তাৰ পাছত সেই 7টা বেজী এটা এটাকৈ সেই পিঁয়াজটোত আপুনি সুমুৱাই দিয়ক। কিন্তু প্ৰত্যেকটো বেজী সুমুৱাই দিয়াৰ আগতে আপুনি শত্ৰু বা শত্ৰুৰ নাম উচ্চাৰণ কৰিব লাগিব। এইদৰে 7টা বেজী আপুনি পিঁয়াজটোত সুমুৱাই দিব লাগিব আৰু আপুনি শত্ৰু বুলি 7 বাৰ ক'ব লাগিব। পিঁয়াজটোত 7টা বেজী বেলেগ বেলেগ দিশৰ ফালে সুমুৱাই দিয়ক। তাৰ পাছত আপুনি কি কৰিব লাগিব, অলপ সৰিয়হৰ তেল পিঁয়াজটোত লগাই দিয়ক। তাৰ পাছত এটা মন্ত্ৰ আপুনি ক'ব লাগিব 7 বাৰ। মন্ত্ৰটো এনেধৰণৰ: ওম নমঃ ভৈৰৱায় শত্ৰু নাশনায় ফট স্বাহা। এনেকৈ আপুনি ক'ব লাগিব 7 বাৰ। ওম নমঃ ভৈৰৱায় শত্ৰু নাশনায় ফট স্বাহা। ওম নমঃ ভৈৰৱায় শত্ৰু নাশনায় ফট স্বাহা বুলি 7 বাৰ এই মন্ত্ৰটো জপ কৰিব লাগিব। ইয়াৰ পাছত আপুনি কি কৰিব লাগিব, ভগৱান ভৈৰৱ বাবা আৰু ভগৱান হনুমানক প্ৰাৰ্থনা কৰিব লাগিব যে হে প্ৰভু, মোৰ যিমানবোৰ শত্ৰু আছে, গুপ্ত শত্ৰু আছে, সন্মুখৰ যি শত্ৰু আছে, আপুনি সেই সকলোবোৰ শত্ৰুক মোৰ জীৱনৰ পৰা দূৰ কৰক। মোৰ জীৱনৰ পৰা সিহঁতক বাহিৰ কৰি দিয়ক। সিহঁতৰ সকলো শক্তি নোহোৱা কৰি পেলাওক। যিদৰে এই পিঁয়াজটো 7 দিনত গেলি যাব সেইদৰে মোৰ সকলো শত্ৰুৰ শক্তিও নষ্ট হৈ পৰক। এইদৰে প্ৰাৰ্থনা কৰাৰ পাছত আপুনি কি কৰিব লাগিব, এই পিঁয়াজটো এখন বগা কাপোৰেৰে মেৰিয়াই লওক, ভালদৰে বান্ধি লওক। তাৰ পাছত এই টোপোলাটো ঘৰৰ পৰা বাহিৰলৈ লৈ গৈ ঘৰৰ পৰা অলপ দূৰত কোনো এনেকুৱা ঠাইলৈ য'ত লেতেৰা জাবৰ জমা হৈ থাকে বা
কোনো নিজান ঠাইত বা কোনো গছৰ তলত গৈ আপুনি এই টোপোলাটো গাঁত খান্দি পুতি দিয়ক। কিন্তু এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে এই টোপোলাটো আপোনাৰ ঘৰৰ ভিতৰত একেবাৰেই নাৰাখিব। যেতিয়া আপুনি এই টোপোলাটো পেলাই থৈ আহিব তেতিয়া একেবাৰে পিছলৈ ঘূৰি নাচাব আৰু কাৰো লগত কথা নপতাকৈ চিধা ঘৰলৈ গুচি আহিব। ঘৰলৈ আহি হাত ভৰি ধুই ল'ব। এই উপায়টো পুৰুষ বা মহিলা সকলোৱে কৰিব পাৰিব, কিন্তু মহিলাসকলে মাহেকীয়াৰ সময়ত এই উপায়টো একেবাৰেই নকৰিব, যাতে এই উপায়টোৱে সম্পূৰ্ণ শক্তিৰ সৈতে কাম কৰিব পাৰে। গতিকে এই উপায়টো এবাৰ অৱশ্যেই কৰিব আৰু আপোনাৰ জীৱনৰ পৰা সকলো শত্ৰুকে দূৰ কৰি সুখ শান্তিৰে জীৱন যাপন কৰিব পাৰিব। লাহে লাহে সকলো শত্ৰু পৰাস্ত হৈ পৰিব। যেতিয়াই এই পিঁয়াজটো গেলিবলৈ ধৰিব তেতিয়াই আপোনাৰ শত্ৰুৰ শক্তি কমি যাবলৈ ধৰিব। সিহঁতে বাৰে বাৰে চেষ্টা কৰাৰ পাছতো আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। 7 দিনৰ ভিতৰত আপুনি দেখিব যে আপোনাৰ শত্ৰু দূৰ হৈ পৰিব আৰু আপোনাৰ প্ৰতি দুশ্মনী নোহোৱা হৈ পৰিব। এই উপায়টো ইমানেই শক্তিশালী হয় যে যদি কোনোবাই আপোনাৰ ওপৰত তান্ত্ৰিক ক্ৰিয়া, যাদু টনা বা বন্ধন বাৰৰ দৰে ক্ৰিয়া কৰি থৈছে, তেন্তে সেই সকলোবোৰ নোহোৱা হৈ পৰিব। আপোনাৰ ঘৰত যি নকাৰাত্মক উৰ্জা আছে সেইবোৰো দূৰ হৈ পৰিব। গতিকে সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে এই উপায়টো এবাৰ কৰক। শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাসেৰে কৰা কোনো উপায় কেতিয়াও অথলে নাযায়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।